ভাৰতৰ বিৰুদ্ধে বাংলাদেশক উচতাইছে এবাৰ ৰঙা চীনে চীনৰ কথা সকলোৱে জানে ভাৰতৰ সৈতে কূটনৈতিক সম্পৰ্ক কেনেকুৱা ভাৰতৰ বিৰুদ্ধে চীনে যেনেকৈ পাৰে তেনেকৈ উচতনি দি থাকে বিভিন্ন দেশক ইয়াৰ আগতে দেখিছো পাকিস্তানৰ ক্ষেত্ৰত চীনে কেনেকৈ ধৰণে ব্যৱহাৰ কৰে ভাৰতৰ বিৰুদ্ধে কিন্তু এবাৰ নতুনকৈ বাংলাদেশক উচতাইছে আৰু বাংলাদেশৰ যি চীনৰ যি পাকচক্ৰ আছে তাত কিন্তু বাংলাদেশে ভৰি দিছে আৰু সেই ভৰি দিয়ে এখন সামৰিক চুক্তি অস্ত্ৰ চুক্তি কৰিছে যি চুক্তি মতে চীনৰ পৰা বাংলাদেশে এতিয়া নতুনকৈ অত্যাধুনিক মাৰাস্ত্ৰ তেওঁলোকৰ যি অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰিব আৰু যুদ্ধ বিমান যোগান ধৰিব চীনে বাংলাদেশক আৰু হেয়া কিহৰ বাবে হৈছে সেইটো সকলোৱে জানে কাৰণ বৰ্তমান সময়ত বাংলাদেশে ভাৰতৰ বিৰুদ্ধে এক প্ৰকাৰ যুদ্ধৰ হুংকাৰ দি আছে যেটো অপ্ৰাসংগিক যেন লাগিলো কিন্তু তেওঁলোকে হয়তো চীনৰ উচতনিত হয়তো পাকিস্তানৰ উচতনিত হয়তো একাংশ মৌলবাদী শক্তিৰ উচতনিত তেওঁলোকে এনে কাম কৰিছে কিন্তু এই যি বাংলাদেশে নিজৰ সেনা বাহিনী শক্তিশালী কৰিবলৈ চীনৰ ভৰিত পৰিছে বা চীনে তেওঁলোকক সহায় কৰাৰ যি যুজা চলাইছে ফাইটাৰ ক্ৰয় কৰিব যুদ্ধ বিমান ক্ৰয় কৰিব বিভিন্ন ধৰণৰ মাৰাস্ত্ৰ ক্ৰয় কৰিব কিন্তু এই যি বাংলাদেশে যেটো চীনৰ যি কাক চাপিছে সেইটো এটা কিন্তু ভাৰতৰ বাবে এটা অতি চিন্তাৰ কথা কাৰণ ইয়াৰ পূৰ্বে যদি আমি চাওঁ ভাৰতৰ বিৰুদ্ধে ভাৰতৰ চাৰিও সীমাত ভৌগোলিক সীমাটোত কিন্তু ইখনৰ পিছত সিখন শত্ৰু ৰাষ্ট্ৰ আছে যাৰ বাবে ভাৰতৰ বিৰুদ্ধে এতিয়া কিন্তু ভাৰতৰ কিন্তু এটা চিন্তাৰ কাৰণ হৈ পৰিছে কাৰণ সীমা বিবাদৰ পৰা আমি যদি আৰম্ভ কৰো চীনৰ লগত পূৰ্বৰে পৰা ভাৰতৰ সীমা বিবাদ চলি আছে সময়ে আমি দেখা পাওঁ ভাৰতীয় সেনা বাহিনীৰ লগত চীনৰ সেনাৰ কেনেকুৱা ধৰণৰ আক্ৰমণ হয় কিছুমান ভিডিঅ' আমি ভাইৰেল হৈ থাকে পাকিস্তানৰ লগত নতুনকৈ কোৱাৰ প্ৰয়োজন নাই হয় সীমান্ত সদায় উত্তাল হৈ থাকে কিন্তু নতুনকৈ এটা নতুন শত্ৰু এখন দেশ যি বাংলাদেশ ভাৰতৰ বিৰুদ্ধে কিন্তু তেওঁলোকে এটা গুজৰি আছে আৰু সেই গুজৰি থকা দেশখনক যি পৰিস্থিতি অস্বাভাৱিক হৈ আছে বাংলাদেশক তাত কিন্তু চীনে হাত উজান দিছে আৰু চীনে উচতাই দিছে আৰু তেওঁলোকে কৈছে যে আমি আপোনালোকক অস্ত্ৰ যোগান ধৰিম আপোনালোকৰ সেনা বাহিনী শক্তিশালী কৰক আপোনালোক এটা অকলে নহয় আৰু বাংলাদেশ আৰু পাকিস্তানক সমান্তৰালকৈ কিন্তু এই যি চীনে সহায় কৰিছে তাৰ অন্তৰালত কি আছে সেইটো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই নতুনকৈ এখন চুক্তি হ'ল চীন আৰু বাংলাদেশৰ মাজত যিখন চুক্তি মতে বাংলাদেশে চীনৰ পৰা 16খন J-10 যুদ্ধ বিমান কিনিব আৰু লগতে J-10C যুদ্ধ বিমান কিনিব 16খন তেওঁলোকে যুদ্ধ বিমান কিনিব আৰু লগতে MiG-29 F-7 যুদ্ধ বিমানো কিনিব যিখন পূৰ্বৰে পৰা বাংলাদেশৰ তাত আছে কিন্তু নতুনকৈ যি 16খন J-10 বিমান কিনিব বাংলাদেশে চীনৰ পৰা ইয়াৰ পূৰ্বেও পাকিস্তানকো কিন্তু তেনেকুৱা ধৰণৰ বিমান যোগান দিছিল JF-17 যিখন বাংলাদেশ পাকিস্তান আৰু চীনে মিলি পেলাই নিৰ্মাণ কৰিছে তেওঁলোকৰ আৰু সেইখন আছে পাকিস্তানক ইয়াৰ পূৰ্বে চীনে যোগান ধৰিছিল 30খন এই JF-17 বিমান যোগান ধৰিছিল আৰু তাৰ সমান্তৰালকৈ এতিয়া বাংলাদেশক তেওঁলোকে নতুনকৈ কিন্তু 10খন J-10 বিমান যোগান ধৰা যুজা চলাইছে যে চুক্তি অনুসৰি চুক্তিখন যদি হৈ যায় তেন্তে 32খন 16খনকৈ তেওঁলোকে দুবাৰ এই J-10 বিমান বাংলাদেশলৈ দিব আৰু বাংলাদেশৰ সেনা বাহিনী তেওঁলোকে উন্নত কৰিব এই চিন্তা চৰ্চা চলি আছে গতিকে ভাৰতক অশান্ত কৰি ৰাখিবৰ বাবে চীনে এবাৰ বাংলাদেশক নতুনকৈ ব্যৱহাৰ কৰিবলৈ তেওঁলোকে যুজা চলাইছে যেটো কিন্তু ভাৰতৰ বাবে বা ভাৰতৰ সামৰিক বা প্ৰতিৰক্ষা দিশটোৰ বাবে কিন্তু কিছু ভাবুকি আহিব পাৰে প্ৰত্যাহ্বান আহিব পাৰে কাৰণ বাংলাদেশৰ ভূমিৰ পৰা ইয়াৰ পূৰ্বেও কৈছো বাংলাদেশৰ ভূমিৰ পৰা বিভিন্ন ধৰণৰ ইছলামিক উগ্ৰপন্থী সংগঠন যিবোৰ আছে অল কায়দা হক বা জয়সি মোহাম্মদ হক বা বিভিন্ন ধৰণৰ যিমানে মৌলবাদী শক্তি আছে যি ভাৰতক অশান্ত কৰি ৰাখিবলৈ চেষ্টা কৰে ভাৰতৰ বিৰুদ্ধে তেওঁলোকে একত্ৰিত হৈ যুঁজ দিছে তেনেকুৱা শক্তি কিন্তু বাংলাদেশত ইয়াৰ পূৰ্বৰে পৰা আছে আৰু এতিয়া বাংলাদেশত সেইবোৰৰ কাৰণে সুযোগটো অত্যাধিক হৈ গ'ল কাৰণ তাত এতিয়া যি মোহাম্মদ ইউনুছৰ চৰকাৰ আছে যি চৰকাৰ চলি আছে সেই চৰকাৰখনে বাংলাদেশ উগ্ৰপন্থীৰ লগত হাত মিলাইছে ভাৰতৰ যিমান শত্ৰু আছে তেওঁলোকৰ সৈতে হাত মিলাইছে ভাৰতক পাকিস্তানৰ পৰা তেওঁলোকে প্ৰতিৰক্ষা দিশটোত কিছু সহায় প্ৰথম কিছুদিন পূৰ্বে তেওঁলোকে পাকিস্তানৰ সেনাৰ সৈতে তেওঁলোকে যোগাযোগ কৰিছিল তেওঁলোকৰ এখন মিটিং হৈছিল যি ফটো ভাইৰেল হৈছিল গতিকে সাময়িকভাৱে তেওঁলোকে পাকিস্তান আৰু চীনৰ সৈতে যোগাযোগ ৰাখিছে গতিকে এইটো মুহূৰ্তত বাংলাদেশক কোনো কাৰণত বিশ্বাসত ল'ব নোৱাৰি ভাৰতৰ বিৰুদ্ধে ভাৰত বিৰোধী যিকোনো ধৰণৰ তেওঁলোকে প্ৰত্যাহ্বান ঘটাব পাৰে বা ভাৰতক আক্ৰমণ কৰিব পাৰে কাৰণ সমগ্ৰ বাংলাদেশত বৰ্তমান সময়ত বাংলাদেশৰ লোকসকলেও ভাৰত বিদ্বেষী মন্তব্য কৰি আছে ভাৰতৰ প্ৰডাক্ট তেওঁলোকে ব্যৱহাৰ নকৰা হৈছে সকলো ভাৰতীয় বস্তু তেওঁলোকে পেলাই দিছে গতিকে বাংলাদেশত এতিয়া ভাৰত বিৰোধী এটা স্থিতি আছে হিন্দু সকলৰ ওপৰত আক্ৰমণ চলি আছে সংখ্যালঘুৰ ওপৰত আক্ৰমণ চলি আছে গতিকে সেই কিন্তু বাংলাদেশৰ চৰকাৰৰ একাংশই গৈ পেলাই
পাকিস্তানৰ সেনাৰ সৈতে যোগাযোগ কৰিছে যি পাকিস্তানৰ পৰা 1971 চনত তেওঁলোকক কিন্তু ভাৰতীয় সেনাই নতুনকৈ বাংলাদেশ গঠন কৰি দিছিল বাংলাদেশ জন্ম হৈছিল গতিকে 54 বছৰ পিছত সকলো তেওঁলোকে পাহৰিলে আৰু তেওঁলোকৰ যি বিজয় দিৱসৰ দিনটোৰ পিছৰে পৰা কিন্তু ইটোৰ পিছত হিটো ভাবুকি আহি আছে ভাৰতৰ বিৰুদ্ধে বাংলাদেশৰ ফালৰ পৰা কেতিয়াবা তেওঁলোকে মাজে মাজে মেপ দিছে যিখন মেপত তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলৰ অসম আৰু ত্ৰিপুৰাক অন্তৰ্ভুক্ত কৰিছে লগতে তেওঁলোকে পশ্চিম বংগক অন্তৰ্ভুক্ত কৰিছে মহম্মদ ইউনুছৰ এজন ৰাজনৈতিক উপদেষ্টাই এই ধৰণৰ পোষ্ট কৰিছিল আৰু তেওঁলোকে ভাৰতৰ বিৰুদ্ধে তেওঁলোকে বহু গুৰুত্বপূৰ্ণ অভিযোগ আনিছে ইটোৰ পিছত হিটো কৈছে ভাৰতে দমনমূলক নীতি ৰাখিছে ভাৰতে বাংলাদেশৰ বিৰুদ্ধে বাংলাদেশক দমন কৰিব বিচাৰিছে এনেকুৱা ধৰণৰ তেওঁলোকে ক'ব বিচাৰিছে আৰু তেওঁলোকে এতিয়া স্বাধীন হ'ব বিচাৰিছে ভাৰতৰ পৰা গতিকে কথাবোৰ তেনেকুৱা ধৰণৰ কিন্তু তাৰ মাজতেই চীনৰ যি উপস্থিতি দেখা গ'লে সমগ্ৰ ঘটনাটোত এইটো এটা কিন্তু ডাঙৰ কূটনৈতিক ৰহস্য থাকিব পাৰে কাৰণ বাট আছেই কাৰণ চীনে জানে যে ভাৰতক অশান্ত কেনেকৈ কৰি ৰাখিব পাৰি কাৰণ ইয়াৰ পূৰ্বেও দেখিছোঁ পাকিস্তানক তেওঁলোকে উচতাইছিল নেপালৰ ক্ষেত্ৰত আমি দেখিলোঁ বা শ্ৰীলংকাৰ ক্ষেত্ৰত আমি দেখিলোঁ তেওঁলোককো কিন্তু চীনে আওপকীয়াকৈ সহায় কৰে পৰোক্ষভাৱে সহায় কৰে কিন্তু এইবাৰ চুক্তি অনুসৰি বাংলাদেশক যিহেতু সহায় কৰিবলৈ ওলাইছে কিন্তু বাংলাদেশখন এনেকুৱা এখন বৰ্তমান সময়ত আছে যি মেড ইন চাইনাৰ পাকচক্ৰত পৰি বাংলাদেশখন একেবাৰে শেষ হৈ যাব পাৰে কাৰণ যদি কওঁ ভাৰতৰ যি বিমান শক্তি আছে যদিহে যুঁজৰ কথা চিন্তা কৰে ৰাফেল সুখয় মিৰাজ এনেকুৱা ধৰণৰ ভাৰতৰ ওচৰত যি অত্যাধুনিক যুদ্ধ বিমান আছে সেইবোৰৰ ক্ষেত্ৰত কিন্তু সেইবোৰৰ তুলনাত যদি ক'বলৈ যাওঁ এই যি J-10 কিনিছে বাংলাদেশে বা কিনিবলৈ ওলাইছে তেওঁলোকে সেইবোৰ তেনেই নগণ্য আৰু ইয়াৰ পূৰ্বেও যদি ক'বলৈ যাওঁ পাকিস্তানে যিবোৰ কিনিছিলে JF-17 সেইখনো কিন্তু ভাৰতৰ এই সুখয় মিৰাজ ৰাফেলৰ তুলনাত একেবাৰে দুৰ্বল হয় কিন্তু তাৰ পিছতো এই চীনৰ উচতনিত বা একাংশ মৌলবাদী শক্তিৰ উচতনিত কিন্তু বৰ্তমান বাংলাদেশে চিৰবাখৰ কৰিছে বা বাংলাদেশে আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে ভাৰতক কৈছে যে যিকোনো মুহূৰ্তত তেওঁলোকে ভাৰতক আক্ৰমণ কৰিব পাৰে এইবাৰ তেওঁলোকৰ লগ লাগিছে চীন আৰু চীনে তেওঁলোকক সামৰিক সহযোগিতা আগবঢ়াইছে এই খবৰটো পোৱাৰ পিছতেই তৎপৰ হৈ পৰিছে ভাৰতীয় সেনা বা কেন্দ্ৰ আৰু তেওঁলোকে এই কথাটোৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে কাৰণ মই ইতিমধ্যে কৈছোঁ যে ভাৰতৰ চাৰি সীমাত এতিয়া কেৱল শত্ৰু কিছুদিন পূৰ্বলৈকে আমি বাংলাদেশৰ শত্ৰু ৰাষ্ট্ৰ বুলি ভাবিব পৰা নাছিলোঁ ৰাজনৈতিক দিশৰ ফালৰ পৰা তাত লাগিলে পূৰ্বৰে পৰা মৌলবাদী শক্তি আছিল তেওঁলোকে তাত থিতাপি লৈছিল খুপনি পুতিছিল কিন্তু এতিয়া মুক্ত হৈ পৰিছে সকলো আৰু তেওঁলোকে যিকোনো মুহূৰ্তত আক্ৰমণ কৰিব পাৰে আৰু বৰ্তমানৰ সময়ত বাংলাদেশৰ যিটো দৃষ্টিভংগী বা তেওঁলোকৰ যি চিন্তাধাৰা তেওঁলোকৰ সেনাৰ যি চিন্তাধাৰা তেওঁলোকে যে কাৰোবাৰ উচতনিত আহি আক্ৰমণ নকৰিব সেইটো কিন্তু ডাঙৰ কোনো নকৰিব সেইটো কিন্তু ঠিক নাই তেওঁলোকে কৰিব পাৰে কাৰণ তেওঁলোকৰ ওচৰত এতিয়া তেওঁলোকে চীনৰ শক্তিৰে বলিয়ান হৈ আছে পাকিস্তানে তেওঁলোকক উচতনি দি আছে হয়তো তেওঁলোকৰ ওচৰত একাংশ মৌলবাদী শক্তি আছে যাৰ বাবে তেওঁলোকে ইটোৰ পিছত সিটো ভাৰতৰ বিৰুদ্ধে কিন্তু যুদ্ধ ঘোষণা কৰি আছে বা এটেক কৰিম বুলি কৈ আছে আৰু পাকিস্তানৰ পৰা ধাৰলৈ তেওঁলোকে পাৰমাণৱিক অস্ত্ৰ আনি ভাৰতক তেওঁলোকে ধমক দিয়াৰ দৃশ্যতা ৰাখিছে লগতে চীনে তেওঁলোকক সহায় কৰিছে গতিকেলৈ হয়তো যুদ্ধ হ'ব পাৰে যুদ্ধ হ'লে কি হ'ব সেইটো সকলোৱে জানে কাৰণ ভাৰতৰ সেনা যথেষ্ট শক্তিশালী কিন্তু যুদ্ধ কোনোৱে কামনা নকৰে কিন্তু এটা দিশ চিন্তা কৰিবলগীয়া কথা বৰ্তমান সময়ত কিন্তু সেইটো হ'ল যে যি ভাৰতৰ বিৰুদ্ধে প্ৰতিৰক্ষাৰ প্ৰতি যি ভাবুকি আহিছে তিনিখন শত্ৰু ৰাষ্ট্ৰ একত্ৰিত হোৱাটো ভাৰতৰ বিৰুদ্ধে সেইটো কিন্তু শুভ লক্ষণ নহয় কাৰণ চীনৰ কথা সকলোৱে জানে পাকিস্তানৰ কথা সকলোৱে জানে এতিয়া মিলিছে বাংলাদেশ লগত গোটেই তিনিখন শক্তিৰ ৰাষ্ট্ৰ যদি লগ খায় লগত যদি মৌলবাদী শক্তি লগ খায় তেন্তে ভাৰতৰ সীমান্ত অশান্ত হোৱাটো কিন্তু অশান্ত হ'ব পাৰে বা অশান্ত হোৱাৰ আশংকা কৰিব পাৰি যিটো কিন্তু ভাৰতীয় সেনাই মষিমূৰ কৰিবলৈ আছে কিন্তু চীনৰ এই স্থিতি জনালো এবাৰ বাংলাদেশক উচতনি দিছে পূৰ্বে পাকিস্তানক দিছিল বা পাকিস্তানৰ সৈতে তেওঁলোকৰ পূৰ্বৰে পৰা সামৰিক চুক্তি আছে আৰু চীনৰ প্ৰতিৰক্ষাৰ অংশীদাৰ বুলি ক'ব লাগিব পাকিস্তানক পূৰ্বৰে পৰা এতিয়া নতুনকৈ অংশীদাৰ হৈছে বাংলাদেশ দেখা যাওক চীনে বাংলাদেশক কেনেকৈ সহায় কৰিব পাৰে কিমান শক্তিশালী কৰিব পাৰে এই চুক্তি অনুসৰি তেওঁলোকে ৩২খন বিমান আনিব আৰু লগতে নতুন ক্ষেপণাস্ত্ৰ আনিব ধন্যবাদ